সমগ্ৰ ৰাজ্যখনৰ লগতে লখিমপুৰ জিলাতো নেৰানেপেৰা বৰষুণৰ ফলত বিভিন্ন অঞ্চলসমূহ বাঢ়নী পানীয়ে প্লাবিত কৰি পেলাইছে। ইতিমধ্যে আপোনালোকে চাই থকা এই দৃশ্যটো হ'ল ১ নং ইছলামপুৰ গাঁৱৰ ১ নং ইছলামপুৰ কাহিপৰা চেণ্টাৰৰ পৰা যুৱনগৰ পঞ্চায়তলৈ যোৱা পথটিৰ এই দৃশ্য। এয়া দেখিছে আপোনালোকে মহিলাসকল আমাৰ আই মাতৃসকল এই পথেৰেই অহা যোৱা কৰি আছে। এই পথটিত এতিয়া বৰ্তমান এককাল পানী আৰু এই পথৰ এই পানী যিফালে ধাবিত হৈছে, যিফালে বৈ গৈ আছে, এইটো আচলতে পূব দিশলৈ গৈ আছে। অৰ্থাৎ যুৱনগৰ পঞ্চায়তলৈ যোৱা পথটিৰ ওপৰেদি এই বানপানী এনেধৰণে প্লাবিত হৈ বৈ আছে। গতিকে ৰাজ্য চৰকাৰ, স্থায়ী বিষয়া কৰ্মচাৰী তথা স্থায়ী নিৰ্বাচিত বিষয়ববীয়াসকলে ইয়াৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিলে নিশ্চিতভাৱে ৰাইজ যথেষ্ট সুখী হ'ব। বাঢ়নী পানীয়ে এনেধৰণে সাধাৰণ ৰাইজৰ খেতি বাতি, বিভিন্ন সা সামগ্ৰী, হাঁহ কুকুৰা, গোপালন ইত্যাদি আদি কৰি বড়ো ধানৰ খেতি যথেষ্ট পৰিমাণে বিনষ্ট কৰিছে। আৰু এই বিপদৰ সময়ত চৰকাৰ তথা সাধাৰণ ৰাইজৰ এটাই আবেদন, চৰকাৰে যেন ৰাইজলৈ এটি সাহায্য পেকেজ ঘোষণা